জন্মত যদি কেনা লাগে, জন্মত যদি অনিয়ম হয়, আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰে তাক আৰু পৰিৱৰ্তন কৰিব নোৱাৰে। 12 বজাৰ আগত প্ৰথম ৰাতি জীৱৰ সন্তান আগৰাতি স্থিতি কৰে মাতৃৰ গৰ্ভত, সেইবোৰ সন্তান চঞ্চল হয়। আমাৰ অসমীয়া সন্তানবোৰ ইমান অধৈৰ্য কেলে? মই এবাৰ মাৰোৱাৰী সমাজ এখনত গৈছিলোঁ। তেওঁলোকৰ বৃন্দাবনৰ পৰা এজন ভাগৱত প্ৰবক্তা আহিছে। বহুত ডাঙৰ টিভি এটা লগাই লৈছে, বহুত ডাঙৰ। গোটেই কপিল দেৱহূতি সংবাদৰ যিটো কাহিনী, এটা সন্তান গৰ্ভত কেনেকৈ আনিব লাগে, এটা সন্তান গৰ্ভত গ্ৰোথটো কেনেকৈ বিকাশ কৰিব লাগে, সন্তানটোক কেনেকৈ আধ্যাত্মিকতাৰ মাজেৰে লৈ আনিব লাগে, এই গোটেই বস্তুবোৰ এই টিভিৰ হেৰিটোত দেখুৱাইছে, ভাগৱতৰ কপিল প্ৰভুৰ। তেতিয়া মই বহুত কান্দিলোঁ। দেখিলোঁ এটা এটা জাতিৰ কাৰণে একোজন মানুহে কিমান কষ্ট কৰিছে, আৰু এটা এটা জাতি গঠন বলৱান কৰিবৰ কাৰণে, বিশ্ব জয় কৰিবৰ কাৰণে। আৰু আমিবোৰ অসমীয়া জাতিয়ে সেই ভাগৱতক মাহ প্ৰসাদ, জলপান, কোমল চাউল, দৈ গাখীৰ এইবিলাকৰ মাজতে আবদ্ধ কৰি ৰাখিলোঁ। আজি মাৰোৱাৰী সমাজখন ইমান বলৱান জাতি, বিশ্বৰ ব্যৱসায় গোটেই তেওঁলোকৰ হাতৰ মুঠিত ৰাখিছে। আজি ভাৰতবৰ্ষৰ বা আমাৰ অসমৰো মাৰোৱাৰীসকলক বাদ দি আৰ্থিক চিন্তা কৰিবই নোৱাৰে কোনো। কিন্তু অৰ্থাৎ আমাৰ এই গোটেইবোৰ ধৰ্ম শাস্ত্ৰ এইবোৰ ভিতৰতে আছে, কিন্তু আমি ব্যৱহাৰটো, এতিয়া আমাক কৈছে যে এটা সন্তান আমাৰ অসমীয়া সন্তানবোৰ ইমান অধৈৰ্য কেলে? আপোনাক প্ৰশ্ন এটা কৰিছো। মাৰোৱাৰী বা বেংগলী মানুহ এজনে গোটেই দিনটো দোকানত থাকিব পাৰে, অসমীয়া ল'ৰাটো কিয় নোৱাৰে? কি কাৰণত নোৱাৰে? এদিন বা দুদিন দোকান কৰিলে সপ্তাহত এদিন দুদিন ছুটি লাগিবই। বৰ্ষ বাহন নামত ছুটি, ভাওনাৰ নামত ছুটি। কোনোবাই এটা বস্তু যদি দুবাৰ চাই খংটো উঠি যায়। এই কাৰণটো কি? আমাক ভাগৱতে শিকাইছে বা গীতাই শিকাইছে, খুব মনোযোগেৰে শুনিব। আগ্ৰাতি জীৱৰ সন্তান গৰ্ভত স্থিতি কৰে পিতৃ মাতৃয়ে। 12 বজাৰ আগত প্ৰথম ৰাতি জীৱৰ সন্তান আগ্ৰাতি স্থিতি কৰে মাতৃৰ গৰ্ভত, সেইবোৰ সন্তান চঞ্চল হয়, সেইবোৰ সন্তান অস্থিৰ হয়, সেইবোৰ সন্তানে দীঘলীয়া চিন্তা কৰিব নোৱাৰে, সেইবোৰ সন্তানে ধৈৰ্য আৰু দূৰদৰ্শী হ'ব নোৱাৰে। শাস্ত্ৰই কৈছে, যি সন্তান পিতৃ মাতৃয়ে আগ্ৰাতি জন্ম দিয়ে, এই সন্তান চঞ্চল হয়, অস্থিৰ হয়, ধৈৰ্যহীন হয়, বিবেক বুদ্ধিবোৰ দূৰদৰ্শী নহয়। এতিয়া ইয়াক দৰ্শন কি বা ইয়াৰ বিজ্ঞান কি? আগ্ৰাতি মানুহৰ মনবোৰ চঞ্চল হৈ থাকে। দিনৰ দিনটো কাম কৰি বিভিন্ন মানসিক কৰ্মৰ মাজেৰে মাইণ্ডছেটটো আমাৰ আপছেট হৈ থাকে। মনটো, বুদ্ধি, বিবেক এইবোৰ সংযোগ নাথাকে, গতিকে ভাগৰ লাগে। দিনটো মনৰ চঞ্চলতা থাকে, মনৰ অস্থিৰতা থাকে, মনৰ মাজত বিশৃংখলা থাকে, আৰু এক ঘুমুটি মৰাৰ পাছত পিছ ৰাতি মনটো শান্ত হয়, মন স্থিৰ হয়, মন ধৈৰ্য হয়, আৰু মন তেতিয়া শান্ত হয়। তেতিয়াহে এটা সন্তান গৰ্ভত স্থিতি কৰাব লাগে, তেতিয়া সেই সন্তানটো ধৈৰ্যশীল, বিচাৰ বুদ্ধিশীল, দূৰদৰ্শী তেতিয়াহে হয়।
কিন্তু মোৰ এনেকুৱা লাগে আমাৰ অসমীয়া সন্তানখিনি চাবচোন, ধৈৰ্য নাই, ভাগৱতত বহিব ধৈৰ্য নাই, সকামলৈ যাব ধৈৰ্য নাই, এভাগ নাম সেৱালে ধৈৰ্য নাই। হেৰা সোনকাল কৰা, সোনকাল কৰা, সোনকাল কৰা। আচাৰ্যজন নামত বহিবলৈ গৈছে, তেওঁ যোৱাৰ লগে লগে ক'ব হেৰা ছুটি কৰিবা দেই। সেইখন আচাৰ্যৰ আসন, শংকৰ গুৰুৰ আসন, সেইজনক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আমি সেই কথাখিনিও প্ৰায় শিকা নাই। আমাৰ সমস্যাবোৰ বহুত আছে। নামঘৰৰ নামঘৰীয়াজন, ডাঙৰীয়াৰ সখী এইজন, সেই নামঘৰৰ যিজন নামঘৰীয়া আপোনালোকে চাবচোন, যাক ভগৱান বুলি কৈছে সেই ভগৱানৰ লগত প্ৰতিদিন সখীৰ সম্পৰ্ক কৰিছে, প্ৰতিদিন নাম গাইছে, প্ৰতিদিন কথা পাতিছে, প্ৰতিদিন পৰিচৰ্যা কৰিছে, প্ৰতিদিন লগত আছে, আৰু সেই নামঘৰীয়াজনক আমি প্ৰায়বোৰে কিবা ৰাখা মানুহ বুলি ভাবো। এই নামঘৰীয়া চকু নাই নেকি, কি দিছা? অৰ্থাৎ আমাৰ এই কথাবোৰ আমি মনোযোগ দিব লাগিব। আমি ওপৰলৈ যাবলৈ হলে ওপৰৰ চিন্তা কৰিব লাগিব, তললৈ যাবলৈ হলে তলৰ চিন্তা কৰিব লাগিব, দুটা কথা। সেইকাৰণে আমাৰ আই মাতৃসকলে জানে বহাগৰ 20 তাৰিখে ল'ৰাটো জন্ম পালে, কিন্তু শাস্ত্ৰই কৈছে বহাগৰ 20 তাৰিখলৈকে সি 10 মাহ 10 দিন বয়স পালে। এই কথাখিনি জানিব লাগিব এজন জ্ঞানী পিতৃ মাতৃয়ে। অৰ্থাৎ এই জ্ঞানৰ দ্বাৰা এই কথাখিনি জানিব লাগিব। সন্তান কেতিয়া জন্ম হয়? যিদিনা মাতৃৰ গৰ্ভত স্বামীয়ে বীজ স্থাপন কৰে, সেই দিনা জন্ম হয়। আৰু জন্ম যদি গণ্ডগোল হয়, জন্মত যদি কেনা লাগে, জন্মত যদি অনিয়ম হয়, আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰে তাক আৰু পৰিৱৰ্তন কৰিব নোৱাৰে আপুনি। ধৃতৰাষ্ট্ৰক জন্মত কেনা লাগিলে ভাল কৰিব নোৱাৰিলে। ধৃতৰাষ্ট্ৰক অম্বিকা মাই জন্ম দিছিলে ব্যাসদেৱৰ নিচিনা পবিত্ৰ বীৰ্যত, কিন্তু অম্বিকা মাই বুজি নাপালে, ব্যাসদেৱক গ্ৰহণ নকৰিলে, ব্যাসদেৱক শ্ৰদ্ধা নকৰিলে, মাত্ৰ শাহুৱেকৰ আজ্ঞা পালন কৰি আধ্যাত্ম শূন্যভাৱে ব্যাসদেৱৰ বীৰ্য শক্তি গৰ্ভত ধাৰণ কৰিলে, আৰু সেই বীৰ্যৰ পৰা জন্ম পালে অন্ধ ধৃতৰাষ্ট্ৰ। সেই তাৰ পাছতে ব্যাসদেৱে গৈ সত্যৱতী তেওঁৰ মাকক ক'লে যে মা, বোলে বোপাই মোৰ বংশটো ভাল এটা সন্তান আহিবনে? বোলে নাহিব, পাত্ৰ বেয়া, পাত্ৰ গণ্ডগোল, পাত্ৰ বেয়া। বোপাই নহয়, আৰু এবাৰ তই যত্ন কৰ। অম্বালিকাৰ ওচৰলৈ আহিলে ৰাতি। ব্যাসদেৱক দেখি ভয়ত কোচমচ খাই গ'ল, গ্ৰহণ নকৰিলে, আৰু যাৰ কাৰণে পাণ্ডুৰ জন্ম হ'ল বেমাৰী, আৰু আধা বয়সতে মৰি থাকিলে। আজি যে আমাৰ বেমাৰী সন্তানবিলাক হৈছে, আমাৰ অল্পায়ু, অবিবেচক, বুদ্ধিহীন, জন্মৰ গণ্ডগোল। আচল কথাটো নিশিকালো ভাগৱতৰ। আমি ভাগৱতৰ আচল কথাবোৰ, জীৱনৰ কথাবোৰ, আমাৰ জীৱনৰ যিটো কল্যাণৰ ৰাস্তা ভাগৱত গীতাত আছে, সেইবোৰ বিচাৰ নকৰিলোঁ। আমি বিচাৰ কি কৰিলোঁ গম পাইছে আৰু। গতিকে আমাৰ সমাজখনত তাৰ প্ৰভাৱটো পৰিছে। এতিয়া তাৰ পাছত আকৌ ব্যাসদেৱক সুধিলে যে বোপাই, এইবাৰ মোৰ বংশ ৰাখিব পাৰা। বিবাহৰ উদ্দেশ্য কি? বংশ ৰক্ষা কৰা এটা ভাল সন্তান। সেইকাৰণেতো বিবাহত কলগছ পুতি, কলগছ কেলে পুতে? বংশটো যাতে ৰক্ষা পৰে, বংশটো যাতে আপোনাৰ ছেদ নহয়, বংশ যাতে আপোনাৰ দীৰ্ঘমেদ হয়, সেইটোহে আচল। তেতিয়া ক'লে নহ'ব, পাত্ৰ ঠিক নাই। তাৰ পাছত ক'লে নহয়, তই আৰু এবাৰ অন্তত যত্ন কৰ, নহ'লে যে মোৰ বংশটোৱে যদি নাথাকে তেতিয়াহ'লে মোৰ আৰু কি থাকিব? তেতিয়া অম্বিকা আৰু অম্বালিকাই এজনী দাসীক ঠিক কৰিলে।
যে ভয়ানক মানুহটোৰ লগত আমি আৰু যাব নোৱাৰোঁ, দাসী এগৰাকী। আৰু এই দাসী গৰাকীয়ে বুজি পালে জীৱনৰ সত্য। ৰাজ ৰাণী দুগৰাকীয়ে বুজি নাপালে জীৱনৰ সত্য। মনত ৰাখিব, আমাক ভাগৱতে বা গীতাই কৈছে যে বহু উচ্চ জাতি উচ্চ আসনত থাকিব পাৰে, যদি আধ্যাত্মিক জ্ঞান নাই আপোনাৰ দ্বাৰা এদিন তললৈ আহিবলৈ বেছি টাইম নালাগে। তলত থাকক, ওপৰত যোৱাৰ যদি সাধনা আছে, ওপৰৰ যদি বিচাৰ আছে, আপুনি এদিন ওপৰ পাই যাব। এইটো বুজাইছে। আৰু সেই দাসীৰ গৰ্ভত জন্ম পালে বিদুৰ। যম ৰজা ধৰম ৰজাৰ অংশ আহিলে বিদুৰ। এতিয়া এই কথাটোকে আমাক সাৱধানে কৈছে, এটা সন্তান জন্ম দিয়াটো কুকুৰ মেকুৰীৰ কাৰণে সহজ। দৈহিক সম্পৰ্ক কৰিলে সন্তান এটা হৈ যায়। সেই সন্তানে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। সেই সন্তানে জাতি ধৰ্ম ৰক্ষা কৰিব নোৱাৰে। সেই সন্তানে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক কেতিয়াও ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰজ্ঞাৱান ঋষিসকলে এইবোৰ শাস্ত্ৰ লিখিছে যে এটা সন্তান নমাই আনিবলৈ হলে প্ৰক্ৰিয়া আছে। স্থান কাল পাত্ৰ আৰু সাধনাৰ দ্বাৰাহে এটা সন্তান নমাই আনিব পাৰে। এতিয়া সেই সন্তানটো কেনেকৈ নমাই আনিছিলে? ভাগৱতত দেখুৱাইছে কাশ্যপ ঋষিৰ দুগৰাকী পত্নীৰ এগৰাকী হ'ল দিতি। দিতিৰ মাজেৰে দৈত্যৰ জন্ম পালে। তো ব্ৰাহ্মণ আছিলে কাশ্যপ, তেওঁৰ পত্নী ব্ৰাহ্মণী আছিলে। ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী, যে ব্ৰহ্মতত্ত্বক জনা ব্ৰাহ্মণীৰ সন্তান দৈত্য কেনেকে হ'ল? অৰ্থাৎ ভুল কৰিলে দৈত্য হয়। কেনেকৈ ভুল কৰিলে? যে সন্ধিয়া যজ্ঞশালত থাকোঁতে কাশ্যপ ঋষি দ্বিতীয়ে গৈ সেই যজ্ঞশালতে দৈহিক সম্পৰ্ক কৰিলে। সেই যজ্ঞশালত দৈহিক সম্পৰ্ক কৰিলে। মনত প্ৰতিহিংসা, তাৰ বিনিময়ত দুটা দৈত্যৰ জন্ম হ'ল। আৰু সেই দৈত্যৰ ঘৰত মহাভাগৱত প্ৰহ্লাদৰ জন্ম হ'ল। হিৰণ্যকশিপু আৰু কয়াধুৰ মাজেৰে জগতত নামি আহিলে ভক্তৰাজ প্ৰহ্লাদ। অৰ্থাৎ জন্মতেই মানুহৰ আচল পৰিচয়টো হয়। জাতিত পৰিচয় নহয়, ধৰ্মত পৰিচয় নহয়, কৰ্মত পৰিচয়। এইকাৰণে এই কৰ্ম কৰিবৰ কাৰণে জ্ঞান লাগিব। ভগৱত গীতাৰ জ্ঞান, বৈৰাগ্য আৰু ভক্তি, অৰ্থাৎ জ্ঞান কৰ্ম আৰু সন্ন্যাস, এইবোৰ থাকিব লাগিব। এতিয়া আমাক শিকাইছে যে এগৰাকী নাৰীৰ গৰ্ভত এটা সন্তান জন্ম পাব। সন্তানটো কোনে আঁকিব? এখন ছবি বুলি ধৰকচোন, স্বামী আৰু ভাৰ্যাই দুইটাই আঁকিব। দুইজনৰ মন একে হ'ব লাগিব, দুইজনৰ চিন্তা একে হ'ব লাগিব, দুইজনৰ ভাৱনা একে হ'ব লাগিব, দুইজনৰ পৰিকল্পনা একে হ'ব লাগিব। দুইজনৰ মন প্ৰাণ ভাৱনা একে হ'লে এটা সন্তান আহিব। সেই সন্তানটো দিব্যধামৰ পৰা আহিব আৰু সেই সন্তানটোৱে জগত ৰাখিব। সেই সন্তানটোৱে জগতৰ কল্যাণ কৰিব। তাৰ মানে কি? স্বামী ভাৰ্যাই এক তত্ত্ব হ'ব লাগিব, এক মন এক প্ৰাণ। বিয়া দিওঁতেতো তেনেকেই ব্ৰাহ্মণে মন্ত্ৰ গায়, তোমাৰ মাংসই মোৰ মাংস মিলি পৰক, তোমাৰ হাড়ে মোৰ হাড় মিলক, তোমাৰ মন মোৰ মন, তোমাৰ ভাৱনা মোৰ ভাৱনা, তোমাৰ প্ৰাণ মোৰ প্ৰাণ। আমি এক হৈ আমি সংসাৰ ৰচনা কৰোঁ। আমাৰ সংসাৰত নামি আহিব স্বৰ্গৰ দেৱশিশু, আৰু সেই দেৱশিশুৱে আমাৰ সমাজ, আমাৰ গৃহস্থী উজ্জ্বল কৰিব। এইবোৰ বেদত এনেই লিখিছে নেকি? অৰ্থাৎ এই কথাটোকেই আমাক কৈছে। এতিয়া স্বামী ভাৰ্যাৰ যদি দুই মন হয়, স্বামী ভাৰ্যাৰ যদি মনৰ মিল নাই, ভাৱনাৰ মিল নাই, সন্তান জন্ম দিয়া সময়কণ, সেই সময়কণ
কেতিয়া জন্ম দিয়া গৰ্ভত স্থিতি কৰা এটা সন্তান গৰ্ভত স্থিতি কৰা সময়কণ যদি মনৰ মিল নাথাকে ভাৱনা যদি মিল নাথাকে সংকল্প যদি এক নাথাকে সেই সন্তানটো কেতিয়াও দৈবিক সন্তান নাহে সি কোনোবাটোৱে মাকক বেছি ভাল পাব বাপেকক বেয়া পাব কোনোবাটোৱে বাপেকৰ ভালে হ'ব মাকক বেয়া পাব আপোনালোকে সন্তানবোৰ চাব আৰু কোনোবাটোৱে বংশটোক বেয়া পাব কেলে মানুহগৰাকীৰ যদি মনটো বংশটোৰ প্ৰতি ঘৃণা আহে অৰ্থাৎ এগৰাকী আইৰ যদি সেই বংশটোৰ প্ৰতি ঘৃণা আহে সদায় ঘৃণা ভাৱনা কৰে তাইৰ পৰা যিমানবোৰ সন্তান জন্ম পাব এই বংশ নাশ কৰিব এইকাৰণে আমাক আজি এই কথাটো কৈছে যে আমি যাতে এটা গৰ্ভত খুব ভাল সন্তান দৈবিক সন্তান মানৱীয় গুণৰ সন্তান আনিবলৈ আমি নিয়ম নীতি সদাচাৰ এইবোৰক আশ্ৰয় লৈ স্থান কাল পাত্ৰ ৰক্ষা কৰি আমি স্বামী আৰু ভাৰ্যাই এক মন এক প্ৰাণ এক ভাৱনা এক সংকল্পেৰে যত্ন কৰোঁ আমাৰ সমাজলৈ ভাল সন্তান আহিব আৰু সন্তান অকল পিতৃ মাতৃয়ে নহয় সমাজৰ আৰু এই কথাখিনি মই একেবাৰে দাবী কৰি এইকাৰণে ক'বলৈ এতিয়ালৈকে কেইবাটাও প্ৰায় 4-5টা সন্তান মই মোৰ লগত কনচাল্ট কৰি গীতাৰ এই মাধ্যমত এতিয়ালৈকে জন্ম পাইছে সঁচাকৈ প্ৰতিটো সন্তান এটা বেলেগ গুণ লৈ জন্ম হৈছে আৰু ডাঙৰ হ'লে তাৰ আচল কথাটো পামগৈ গতিকে আপোনালোককো এইখিনি কথাই কৈছে যে আমাৰ এটা সন্তান নমাই অনাটো বহুত তপস্যা এগৰাকী আয়ে এটা সৎপুত্ৰ স্বামীৰ হাতত দান দিয়াটো তাতকৈ ডাঙৰ দান আৰু একো নাই প্ৰিন্সি আৰু সুতপাৰ নিচিনা ৰজাৰাণীয়ে ভগৱান কৃষ্ণক নমাই আনি জগতৰ হাতত তুলি দিলে ভগৱান কৃষ্ণ ঈশ্বৰৰ পূৰ্ণ অৱতাৰ গতিকে এই সকলো মাক বাপেকে আছিলে কিন্তু তেওঁলোকে সেই সাধনাৰ দ্বাৰা তপস্যাৰ দ্বাৰা নমাই আনিছে এটা সন্তান গতিকে আপোনালোককো এইখিনি কথা আমাক কৈছে এতিয়া অহাকালি হ'ব কি বিষয় গৰ্ভ সংস্কাৰ সন্তানে গৰ্ভত 100% শিকে সংসাৰত 0.2% শিকে চব কথা পাহৰি যায় সংসাৰৰ কথাবোৰ গৰ্ভত 100% শিকে অভিমন্যুই গৰ্ভতে শিকিছে প্ৰৱেশ শিকিলে প্ৰস্থান নিশিকিলে প্ৰহ্লাদে গৰ্ভতে সমস্ত জ্ঞান আৰু তত্ত্ব ভাগৱতৰ মূল তত্ত্ব শিকিছে গতিকে গৰ্ভত যদি কুসংস্কাৰ দিয়ে সেই সন্তানক ভাল কৰিব নোৱাৰে কেতিয়াও নোৱাৰে এগৰাকী আয়ে যদি গৰ্ভত সন্তানক হিংসা শিকায় সি প্ৰতিহিংসাৰ জ্বলন্ত অগ্নি হ'ব দুৰ্যোধন